আমাৰ ইয়াতে বন্তি প্ৰদান হৈছে, আৰিয়া প্ৰদান হৈছে। ইয়াৰ অৰ্থটো হ'ল যে ইয়াতে যোনে যি মনৰ আশা পূৰণ কৰক বুলি প্ৰাৰ্থনা জনায় সেইটো সিদ্ধি হয়, আৰু সেই ফলটো চবে পাই আছে কাৰণে আমাৰ প্ৰতিটো বছৰত ইয়াৰ আৰিয়াৰ সংখ্যা বাঢ়ি গৈ আছে। যোৱাবাৰ যিমান আছিল এইবাৰ তাতকৈ 500 মান বাঢ়ি গৈছে। প্ৰতিবাৰে এই সংখ্যা বাঢ়ি যায়। গতিকে ইয়াৰ প্ৰতিপন্ন এটাই যে আমাৰ বৰশিল আশ্ৰমৰ যিটো আধ্যাত্মিক চিন্তা, ইয়াৰ গুৰুত্ব, এই গুৰুত্বটো দিনে দিনে বাঢ়ি গৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তত ফল্গোৎসৱৰ আনন্দৰ মাজত আমাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত বৰগাঁও স্থিত বৰশিল আশ্ৰমত এইবাৰ আমি 81তম দোল উৎসৱ আমি পালন কৰিছোঁ উলহ মালহেৰে। ইয়ে আমাৰ অসমৰ দোল উৎসৱত এটা নতুন মাত্ৰা প্ৰদান কৰিছে বুলি আমাৰ দৃঢ় বিশ্বাস। আজি যে আৰিয়া প্ৰজ্বলন হৈ আছে, ভক্তিৰূপ তেলত জ্ঞানৰূপ ফলিতা ভিজাই সত্যৰূপ আলোক প্ৰজ্বলন, আৰু ইয়াতে বেহাৰ আছে। এই আৰিয়াৰ উদ্দেশ্য হ'ল কি, মানুহৰ জীৱনটো পোহৰৰ বাট দেখুওৱাৰ কাৰণে, আলোক সন্ধানৰ কাৰণে। ইতিমধ্যে আমাৰ সভাপতিয়ে কৈছে যে ইয়াৰ আধ্যাত্মিক তাৎপৰ্য কি লুকাই আছে। মই কৈছো, প্ৰচাৰ সমিতিৰ সভাপতি হিচাপে কৈছো, ভজন প্ৰদীপ্ত কুশল কৌশলী তৎপৰতাত আদি ভৌতিক আদি দৈবিকো আধ্যাত্মিক দ্যুতি সম্পন্ন জাগ্ৰত বোধ বিবেক উল্লাসিত উন্মিলিত হয়, প্ৰাপ্য বোধন জাগ্ৰত হাস্যত হয় এই বৰশিল আশ্ৰম। এটা সময়ত মই কৈছো বৰশিল আশ্ৰম হ'ব বৰশিল ধাম।